আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ভবাই নাছিলে যে তেওঁ 2026 চনৰ নিৰ্বাচনত ইমান বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবি আছিলে যে বিৰোধী দল এবাৰ শূন্য হৈ যাব, বিৰোধী দলৰ অৱস্থা বেয়া হ'ব। কিন্তু আমি এতিয়া স্পষ্ট ভাষাৰে ক'ব খোজোঁ যে যদিহে মেচিনত গণ্ডগোল কৰা নাই বা মেচিনত গণ্ডগোল এতিয়া কৰিব নোৱাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে এইবাৰ বিৰোধী দলৰ চৰকাৰ হ'ব। কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু বামপন্থী দল আৰু APHLC আমি আটাইখিনিয়ে মিলি 70ৰ পৰা 80খন আসন লাভ কৰিম বুলি মই নিশ্চিত আছোঁ। সেইকাৰণে এই মুহূৰ্তত মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ, সকলো ৰাইজ, যিসকল পৰিৱৰ্তনকামী ৰাইজ, যিসকলে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনৰ স্বৈৰতন্ত্ৰৰ বিৰোধিতা কৰে, যিবিলাকে অসমত বাক স্বাধীনতা পুনৰ ঘূৰাই অনাটো বিচাৰে, যিসকলে অসমত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰে, যিসকলে অসমৰ সুস্থ গণতান্ত্ৰিক স্বাধীন বাতাবৰণ এটা বিচাৰে, মই তেওঁলোকক সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোক সকলোৱে ৱাৰ ৰুমবিলাক আমাৰ ষ্ট্ৰং ৰুমবিলাক আপোনালোকে সকলোৱে প্ৰটেকশ্যন দিয়ক। ষ্ট্ৰং ৰুমবিলাক আমি সকলোৱে সাৱধানেৰে এতিয়া সুৰক্ষিত কৰা দৰকাৰ। আমি শুনিছোঁ যে বিজেপিয়ে গুজৰাট, হাৰিয়ানা, মধ্যপ্ৰদেশ, দিল্লী এইবিলাক ঠাইৰ পৰা কিছুমান এক্সপাৰ্ট আনিছে। এক্সপাৰ্ট আনি আমাৰ ষ্ট্ৰং ৰুমত থকা যিবিলাক আমাৰ আছে, EVM মেচিন আছে, সেইবিলাক আপোনাৰ সেইবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিছে। আপোনাৰ ষ্ট্ৰং ৰুমৰ EVMবিলাক হেক কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু ইয়াৰ জৰিয়তে তেওঁলোকে নিৰ্বাচনৰ ৰাইজে দিয়া যি অভিমত, ৰাইজে দিয়া যি ভাৰ্ডিক্ট, সেই ভাৰ্ডিক্ট বদলাবৰ কাৰণে চেষ্টা কৰিছে। সেইকাৰণে এই মুহূৰ্তত মই অসমৰ সকলো ৰাইজকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, সেই পৰিৱৰ্তনকামী ৰাইজ, আপোনালোক যিসকলে বিচাৰে যে বিজেপিৰ শাসন আকৌ নাহক, বিজেপিৰ অত্যাচাৰী শাসনৰ পৰা যিসকলে উদ্ধাৰ পাব খোজে, যিসকল ব্যৱসায়ী, যাৰ ব্যৱসায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে এই সময়খিনিত, যিসকল ক্ৰেতা, যাৰ বস্তুৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি হৈছে, আৰু যিসকল ৰাইজ এই বিজেপিৰ দ্বাৰা অত্যাচাৰিত, সকলো ধৰণৰ মানুহ আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰি দিছে, সেই বিজেপিয়ে যাতে আমাৰ ষ্ট্ৰং ৰুম কেতিয়াও কোনোপধ্যে যাতে আক্ৰমণ কৰিব নোৱাৰে, ষ্ট্ৰং ৰুম যাতে কোনোপধ্যে তেওঁলোকে আপোনাৰ দখল নিব নোৱাৰে, ষ্ট্ৰং ৰুমৰ আমাৰ EVM মেচিন যাতে তেওঁলোকে কোনোপধ্যে কণ্ট্ৰল কৰিব নোৱাৰে, হেক কৰিব নোৱাৰে, তাৰ কাৰণে সকলোকে সাৱধানেৰে ষ্ট্ৰং ৰুম ভালকৈ সুৰক্ষিত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।